আজি আমাৰ ডিব্ৰুগড় সহকাৰী ৰেচম সঞ্চালকৰ কাৰ্যালয়ত তেওঁলোকৰ নিজা উদ্যোগত আমাৰ সহকাৰী সঞ্চালকৰ নিজা উদ্যোগত আৰু ইয়াৰ বিভিন্ন ষ্টাফৰ নিজা উদ্যোগত তেওঁলোকে আমাৰ ৰেচম পলুৰ বিভিন্ন ৰোগবিলাকৰ মানে চিনাক্তকৰণ তথা মানে ৰেচম সূতা বা ৰেচম কাপোৰৰ চিনাক্তকৰণ বিশুদ্ধতাৰ চিনাক্তকৰণৰ কাৰণে যিবিলাক যথোপযুক্ত পৰীক্ষা আছে তাৰ কাৰণে এটা পৰীক্ষাগাৰ তেওঁলোকে কৰি উলিয়াইছে মানে বৰ্তমান প্ৰস্তুত কৰি ওলাইছে। এই পৰীক্ষাগাৰটো তেওঁলোকৰ ইতিমধ্যে থকা যিখিনি ইকুইপমেণ্টছ বা যিখিনি পৰীক্ষা সামগ্ৰী আছিলে সেইখিনি তেওঁলোকে নিজাববীয়াকৈ লৈছে। তাৰ উপৰি তেওঁলোকে হাই মেগনিফিকেণ্ট ডিজিটেল যিটো মানে মাইক্ৰস্কোপ তেনেকুৱা ডিজিটেল মাইক্ৰস্কোপ দুটা ছেট আনিছে আৰু গোটেই লেবৰেটৰী যিখিনি ৰিয়েজেণ্ট লাগে বা সহজলৈকে সেই সম্পূৰ্ণৰূপে প্ৰস্তুত কৰি এটা সৰ্বাংগ সুন্দৰ এটা লেবৰেটৰীলৈ তেওঁলোকে পৰিৱৰ্তন কৰিছে আৰু এই লেবৰেটৰীৰ যোগেদি তেওঁলোকে এতিয়া পাব্লিকক ইয়াৰ সেৱা প্ৰদান কৰিবৰ কাৰণে তেওঁলোকে পূৰা এতিয়া চেষ্টা কৰিব আৰু চেষ্টা কৰি আছে। যিহেতু আমাৰ মুগা এৰী বা মালবাৰী বা নুনীপাট পলুৰ ক্ষেত্ৰত কিছুমান বেমাৰে দেখা দিয়া যায়। যিহেতু পলুটো অতি কম দিনৰ ভিতৰত 20 বা 25 দিনৰ ভিতৰত পকে। তেওঁলোকৰ যদি বেমাৰ হৈ যায় তেওঁলোকৰ বেমাৰ প্ৰতিৰোধ কৰা মানে বেমাৰ নিৰ্মূল কৰিব পৰা কোনো উপায় নাই। প্ৰতিৰোধ কৰিবলৈ আগতীয়া ব্যৱস্থা ল'ব লাগিব। সেইকাৰণে বেমাৰ হোৱাৰ আগে আগে আমি পলুবিলাক যেতিয়া বিভিন্ন ষ্টেজত থাকে গাঁওবিলাকৰ পৰা তেওঁলোকৰ পলুবিলাক আমি সংগ্ৰহ কৰি পেলাই তেতিয়া তেওঁলোকৰ তাত কিবা বেমাৰৰ কিবা বীজাণু আছে নেকি সেইবিলাক আমি আগতীয়াকৈ কৰি পেলাই তাৰ প্ৰতিৰোধৰ ব্যৱস্থাখিনি আমি আগতীয়াভাৱে মানুহবিলাকক আমি জনাব পাৰিম। তেতিয়া তেওঁলোকৰ ক্ৰপটো এটলিষ্ট তেওঁলোকৰ প্ৰত্যেকটো ক্ৰপ তেতিয়া সুনিশ্চিত হ'ব বুলি আমি ভাবোঁ আৰু এই ভৱিষ্যতৰ দিনত এটা আশাপ্ৰদ মানে আমাৰ মানে ৰেচম পালকসকলৰ কাৰণে আশাপ্ৰদ এটা সফলতা আনিব বুলি ভাবোঁ। আৰু ইয়াৰ লগতে যিহেতু এটা কথা আছে যে আমাৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টতে এজন মানে চিড অফিচাৰ এজন নিয়োগ কৰা থাকে, এজন চিড নটিফাই কৰা থাকে। চিড অফিচাৰ দায়িত্ব তেওঁ মানে প্ৰাইভেট বা পাব্লিক ছেক্টৰত যিবিলাক চিট হৈছে সেই চিটবিলাক যদি এটা চাৰ্টিফিকেশ্যন দিয়ে মানে বিশুদ্ধতাৰ ওপৰত যদি এটা প্ৰমাণ পত্ৰ দিয়ে সেই চিটটো তেতিয়া তেওঁলোকে আগলৈ ভৱিষ্যতে যদি আমাৰ বিভাগে যদি ক্ৰপ ইঞ্চুৰেঞ্চ বা বীমাকৰণৰ ব্যৱস্থা কৰিব লয় তেতিয়া সেই বীমাকৰণৰ ব্যৱস্থাও ৰাইজে লাভ কৰিব পাৰিব। ডিব্ৰুগড় জিলাৰ ৰেচম বিভাগৰ কাৰ্যালয়ৰ এটা ৰুমত আজি 3 ছেপ্টেম্বৰ 2024 তাৰিখে এটা আপোনাৰ চিল্কৱাৰ্ম ডিজিজ আৰু চিল্ক টেষ্টিং লেবৰেটৰী দ্বাৰ মুকলি কৰে মাননীয় জইণ্ট ডাইৰেক্টৰ অফ ছেৰিকালচাৰ আমাৰ পাঠক ছাৰে আৰু তেখেতক গুৱাহাটীৰ পৰা আহি তেখেত আমাৰ মাজত উপস্থিত হয় আৰু তেখেতক ইয়ালৈ পঠিওৱাৰ বাবে আমাৰ মাননীয় ডাইৰেক্টৰ মহোদয়ক আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লেবত আমাৰ আপোনালোকে দেখিছে এটা লেবৰেটৰীত আমাৰ চিল্কৱাৰ্ম ডিজিজ টেষ্টিং লেবৰেটৰীৰ কাৰণে যিখিনি ইয়াত সা সৰঞ্জাম লাগে গোটেইখিনি সৰঞ্জামেই আমাৰ ইয়াত মজুত আছে। নতুন পুৰণি আমাৰ দুইখিনি আছে। নতুনৰ ভিতৰত আমাৰ দুটা ডিজিটেল মাইক্ৰস্কোপ আমি ইয়াত সংযোজন কৰিছোঁ। তাৰোপৰি পুৰণিৰ ভিতৰত আমাৰ অলৰেডি ষ্টকত আছিলে সেইখিনি আপোনালোকে দেখিছে। আমাৰ বিশেষকৈ আটাইতকৈ দামীৰ ভিতৰত চেণ্ট্ৰিফিউজ আমি দুটাকৈ চেণ্ট্ৰিফিউজ আমি পাইছোঁ। তাৰোপৰি আমাৰ কেইবাটাও কম্পাউণ্ড মাইক্ৰস্কোপ আছে, প্ৰায় 6-7টা কম্পাউণ্ড মাইক্ৰস্কোপ আমাৰ ইয়াত আছে। বাকী কেমিকেলছ যিখিনি লাগে আমাৰ গোটেই কেমিকেলছখিনি আমি ইয়াত ইনক্লুড কৰিছোঁ। আৰু অনাগত দিনত আমাৰ ইয়াত যিখিনি প্ৰয়োজন আছে যিখিনি সংযোজন কৰিব লাগিব লাহে লাহে আমি গোটেইখিনি সংযোজন কৰি যিটো সেৱা আমাৰ ৰেচম খেতিকৰ কাৰণে ইয়াৰ পৰা যাব লাগে সম্পূৰ্ণৰূপে আমি ডিব্ৰুগড় ডিষ্ট্ৰিক্টখন যাতে কভাৰ কৰিব পাৰোঁ আমি তাৰ কাৰণে চেষ্টা কৰিম। তাৰোপৰি আমাৰ দাঁতিকাষৰীয়া জিলা আৰু অসমৰ শেষ প্ৰান্তত থকা আমাৰ তিনিচুকীয়া জিলাখনকো আমি সামৰি ল'বলৈ চেষ্টা কৰিম। কিয়নো আপোনালোকে এটা কথা নিশ্চয় অৱগত যে আমাৰ যোৰহাটত আমাৰ কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্গত এটা কেন্দ্ৰীয় মুগা এৰী ৰিচাৰ্চ চেণ্টাৰ এটা আছে, ৰিচাৰ্চৰ ট্ৰেইনিং চেণ্টাৰ এটা আছে। আমাৰ ডিজিজ চেম্পুলবিলাক কি হয় আমি যেতিয়া কনফাৰ্মেশ্যনৰ কাৰণে তেওঁলোকলৈ পঠিয়াবলগীয়া হয় আৰু সেইটো আমাৰ ইয়াৰ পৰা যথেষ্ট কষ্টসাধ্য হয় কাৰণ ইয়াৰ পৰা 150 কিলোমিটাৰ দূৰত তিনিচুকীয়াৰ পৰাটো আপোনাৰ 200 কিলোমিটাৰ দূৰত অৱস্থিত, যিটো অহা যোৱা কৰাৰ কাৰণে খেতিয়কৰ সম্ভৱ নহয়। আৰু আমাৰ ফালৰ পৰা মানুহ পঠিয়ালে একেবাৰে কমপক্ষে 500ৰ পৰা 1000 টকা পৰ্যন্ত খৰচা হয় আৰু টাইম কনজিউমিং হয়। যদি আমি গোটেই হেৰিখিনি ইয়াতে কৰিব পাৰিলোহেঁতেন আমাৰ মনত তেনেকুৱা এটা ধাৰণা হৈছিলে আৰু সেই ধাৰণাটোৰ মূল হিচাপে আজি এই লেবৰেটৰীটো আমি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'লোঁ যে এই লেবৰেটৰীটোৰ যোগেদি আমাৰ খেতিয়কসকলক
খুব সহজতে আৰু সোনকালে আমি ৰিজাল্টটো উলিয়াই যিখিনি বেমাৰ হ'ব সেই বেমাৰখিনি আমি প্ৰতিৰোধৰ ব্যৱস্থা কৰিব পাৰিম। তাৰ ফলত আমাৰ খেতিয়কৰ যিটো লছ হয় সেই লছটো আমি প্ৰতিৰোধ কৰিব পৰা অতি সোনকালে প্ৰতিৰোধ কৰিব পৰা ব্যৱস্থা কৰিব পাৰিম। আৰু সেইকাৰণে আমাৰ ইয়াতে যিখিনি চাৰ্কল ডেমনষ্ট্ৰেটৰ আছে তেওঁলোককো আমি ইকুইপ কৰি তেওঁলোককো আমি মানে ট্ৰেইনিং যিখিনি মডাৰ্ণ ট্ৰেইনিং আছে সেই ট্ৰেইনিংখিনি আমি তেওঁলোকক সৌসজ্জিত কৰিব লাগিব আৰু কৰি আমাৰ খেতিয়কসকলৰ কাৰণে যিটো আমি সেৱা আগবঢ়াব বিচাৰিছোঁ সেইটো আমি আগবঢ়াই লৈ যাম।